নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ যি সকল লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই ব্লক হৈ আছিল তেওঁলোকৰ আধাৰ কাৰ্ড সেই সকল লোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল যোগে এটা ডাঙৰ ঘোষণা কৰিছে। আধাৰ কাৰ্ড নথকা লোকৰ বাবে এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ব্লক হৈ থকা আধাৰ কাৰ্ডসমূহ খুলি দিলে এতিয়া কেন্দ্ৰই আৰু 15 দিনৰ ভিতৰতে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লাভ কৰিব। এই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। আধাৰ কাৰ্ড নোপোৱা 9,35,682 লোকে লাভ কৰিব আধাৰ কাৰ্ড। 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ 2019 চনৰ পৰাই বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু এই সকলৰ আধাৰ কাৰ্ড যেটো এতিয়া দিয়া হ'ব আৰু এই সকলৰ এনআৰসি আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই। এনআৰসিত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড আৰু তেওঁলোকেও এতিয়া আধাৰ কাৰ্ড লাভ কৰিব। আগন্তুক 15 দিনৰ ভিতৰত এওঁলোকে লাভ কৰিব আধাৰ কাৰ্ড। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা যিসকলে আধাৰ কাৰ্ড লাভ কৰা নাছিলে বা ব্লক হৈ আছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। বন্ধ হৈ থকা আধাৰ কাৰ্ড এতিয়া লাভ কৰিব বহু লোকে আৰু আধাৰ কাৰ্ডক লৈ এতিয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰি এতিয়া যি বাধা আছিল সেই বাধা আঁতৰিছে কেন্দ্ৰৰ পৰা সেই বাধা উঠাই দিয়া হৈছে। বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা। 9,35,682 জনৰ আধাৰ কাৰ্ড নাই অসমত আৰু সেই সকল লোকে 15 দিনৰ ভিতৰতে পাব আধাৰ কাৰ্ড। 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু সেই সকল আধাৰ কাৰ্ড এতিয়া লাভ কৰিব একাংশই। আধাৰ এনআৰসি প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আধাৰ কাৰ্ডৰ সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰু এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম। কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেচন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে। তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰসি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহলে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ
আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইস্যু পুঞ্জীভূত হৈ আছিল 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবো যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UDI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল। এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে।